হেল্ল' বন্ধুসকল, সকলোৱে কেনেকুৱা আছে? আশা কৰিছোঁ চবেই ভালে আছে। আমাৰো চবেই ভালে আছোঁ, কিন্তু ইয়াতে ধাৰাসাৰ বৰষুণৰ কাৰণে অশান্তি হৈছে আৰু চাৰিওপিনে পানী হৈ গৈছে। তো আশা কৰিছোঁ চবেই ভালেই আছে। তো ক'ত ক'ত বৰষুণ হৈছে জনাবলৈ নাপাহৰিব কমেণ্টত। তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো চাই ভাল পাব, চাই থাকক, লগত থাকক। আৰু মোৰ ভিডিঅ'বিলাকত মোৰ ঘৰৰ কামখিনি কিমান আগবাঢ়িছে মই আপোনালোকক আজি শ্বেয়াৰ কৰিলোঁ। তো আপোনালোকৰ লগত থাকক, গোটেইখিনি চাই থাকিবলৈ পাব মোৰ ভিডিঅ'টো আজি। তো আশা কৰিছোঁ নতুন এটা ব্লগ লৈ আহিছোঁ, ভাল পাব আপোনালোকেও চাই। আৰু কাটি ৰখা আমখিনি কাটি পিনে ৰ'দত শুকুৱাই দিলোঁ। তাৰপিছত এতিয়া আচাৰখিনি বনাওঁতে আপোনালোকক মই শ্বেয়াৰ কৰিম। তেওঁ লগত থাকক, চাই থাকক মোৰ ভিডিঅ'টো। আজি নবনাওঁ, যেতিয়া বনাম আপোনালোকক মই লগত শ্বেয়াৰ কৰিম। তো এয়া মোৰ পুৰৈ শাকখিনি ভাজি হৈ গৈছে। এইপিনে মই ভাত পাতি দিছোঁ। তো আজি ৰন্ধা বঢ়া এয়া হ'ল। তো লগত থাকক, চাই থাকক। তো এয়া মই দালি পেলনি দিম। আজি মৰাপাটৰ শাকৰ দালি বনাম। ইয়াতে দি দিছোঁ মই পিঁয়াজ, শুকান জলকীয়া, কেঁচা জলকীয়া, কালজিৰা, নহৰু আৰু এইপিনে বইল কৰি ৰখা দালিখিনি। আৰু এয়া দেখিবলৈ পাইছে মৰাপাট শাক, এইখিনি দি দিম এতিয়া। অকণমান ভাজি কৰি ল'ম পাত শাকখিনি। তো এয়া মই নিমখ আৰু হালধি দি দিছোঁ শাকখিনি অকণমান এনেকৈ ভাজি ল'ম। ইয়াত সিজাই ৰখা দালিখিনি দি দিম এতিয়া। দালিখিনি দি দিলোঁ। তো এয়া দালিখিনি মই উতলিলে দালিখিনি নমাই দিম। ইয়াত অকণমান চেনি দি দিম। আৰু বনাম আজি পুৰৈ শাকৰ চচ্চড়ি। তো আলু আৰু পুৰৈ শাক কাটি লৈছোঁ। আৰু ইয়াত লাগিব মোক সৰিয়হ আৰু নহৰু আৰু জলকীয়া মই পিচি ৰাখিছোঁ। আৰু অকণমান কেঁচা জলকীয়া ফালি দিম। সেইখিনি মই আজি পুৰৈ শাকৰ চচ্চড়িটো বনাম আৰু ভাত বনাম। ভাতটো এতিয়ালৈকে পতা নাই, ভাতটো পাতি দিম চবৰ লাষ্টত ভাতটো বনাম। তো চাই থাকক মোৰ ভিডিঅ'টো। তো এয়া দালিখন উতলি আছে, দালিখন উতলি থাকক। দালিখন হ'লে নমাই দিম। তো এতিয়া বলক, আমি কালিতো ভিডিঅ' দিয়াই নাই। তো আজি চাওঁ মিস্ত্ৰী কিমানখিনি কাম আগবঢ়াইছে। তো সেইখিনিলৈকে চাই আহোঁ বলক। তো এয়া দেখিবলৈ পাইছে পোষ্ট 3টা ঢালাই কৰা হৈ গৈছে। একদম ওপৰলৈকে ঢালাই হৈ গৈছে। তো পোষ্টকেইটা কালি খুলিব। খোলাৰ পিছত আজি আৰু বেলেগ বেলেগ কাম কৰি আছে। তাৰপিছতে এয়া তলত যে দেখিবলৈ পাইছে এই লাইনটো, এইটো প্লিনটো গাঁঠিব লাগিব। এইটো ইটাৰে 3 লাইন ইটা গাঁঠিব লাগিব। তো গাঁঠাৰ পিছত এয়া মাটিবোৰ যে দেখিবলৈ পাইছে, এইবোৰ চব সমান কৰিব লাগিব। তাৰপিছতহে এইটোৰ ওপৰত ছাদ ঢালাই হ'ব। তো চাটাৰিঙৰ কাৰণে এতিয়া ছাদৰ কাৰণে যিটো তক্তা লাগিব, তক্তাবোৰ কাটি সিহঁতে ঠিক কৰি আছে বলক।
তো এয়া দেখিছে মিস্ত্ৰীয়ে কাঠবিলাক কাটি আছে। তাতে কাটি ৰখা আম কাটি ৰাখিছোঁ, সেইদিনাখনৰ বজাৰৰ পৰা অনা আমখিনি কাটি ৰ'দত দিছোঁ। তো ইমান বৰষুণ বতাহ, আজিতো একদম ধাৰাসাৰ বৰষুণ আৰু বতাহ আহিছে ৰাতিপুৱাই। তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মই। তো আজি সেইকাৰণে এতিয়া অকণমান মানে 12টামানৰ পিনৰ পৰা ৰ'দটো উঠিছে। টাইগাৰ শুই আছে, টাইগাৰৰ গৰম বেছি, ইমান ঠাণ্ডাত বৰষুণত তেওঁ ফেনখন চলিয়ে থাকে। এওঁ শুই আছে। তো এয়া দালিখিনি হৈ গৈছে, দালিখিনি নমাই দিম। আপোনালোকে এনেকৈ খাই পাইছেনে দালি? কেতিয়াবা ৰান্ধি বাঢ়ি খাই চাবচোন, এনেকৈ কি ধুনীয়া লাগে, টেষ্টি লাগে, বৰ টেষ্ট হয় এনেকৈ খাবলৈ। আমি এনেকৈ খাই ভাল পাওঁ। তো এয়া মোৰ দালি হৈ গৈছে। আপোনালোকে এনেকৈ বনাই খাই চাব ঘৰত কেতিয়াবা, বৰ টেষ্টি লাগে খাই। তো এয়া ইয়াত কেৰাহী গৰম হৈ গৈছে, ইয়াত তেল দি দিম। পুৰৈ শাকৰ চচ্চড়িখিনি বনাম এতিয়া মই। তো এয়া তেল দি দিছোঁ, তেল গৰম হৈ গৈছে, ইয়াত পুৰৈ শাকখিনি দি দিম। এয়া দি দিলোঁ নিমখ, এয়া দি দিলোঁ হালধি। চব মেচিন চলি আছে, ঘৰত মিস্ত্ৰীয়ে কাম কৰি আছে। ভইচটো হয়তো আপোনালোকে অলপমান ডিষ্টাৰ্ব পাব পাৰে, আপোনালোকে অলপমান মেনেজ কৰি ল'ব। অকণমান ভাজি হৈ লওক, সিজি লওক, তাৰপিছত মই সৰিয়হখিনি দি দিম। এতিয়া মই সৰিয়হখিনি দি দিম। আধা সিজা হোৱাৰ পিছত সৰিয়হখিনি দি দিলোঁ, দি লগাই পিনে অকণমান ঢাকি দিম এতিয়া। তো এয়া পোষ্ট খুলি দিলে আমাৰ। এতিয়া পোষ্টবিলাকৰ খোলাৰ পিছতে খকৰা মকৰা হৈ আছিলে, ক'ৰবাত মানে অলপমান দাগি দুগা আছে, সেইখিনি মছলাই দি ঠিক কৰি আছে। সেয়া দেখিলেনে, সেয়া পোষ্ট হৈ গ'ল। তো এতিয়া কালি মিস্ত্ৰী কি কাম হ'ব? কালি তলটো এই প্লেনটো কাঠা হ'ব ন? অঁ, কালি এয়া তলৰ যে দেখিব পাইছে, এয়া মই যে থিয় হৈ আছোঁ, এই প্লেনটো এইটো গাঁথনি হ'ব। তাৰপিছত গাঁথনি হোৱাৰ পিছতে এই মাটিখিনি দেখিবলৈ পাইছে, এইখিনি সমান কৰি দিয়া হ'ব। মাটিখিনি গাঁথনিটো হোৱাৰ পিছত তাৰ ওপৰত চাটাৰিং হ'ব, চাট ঢালাই কৰা হ'ব। তো আশা কৰিছোঁ চবেই ভিডিঅ'টো চাই ভাল পাব। তো মোৰ ভিডিঅ'ৰ লগত থাকক, চাই থাকক, আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'টো, আজিৰ কাৰণে সমাপ্ত।